নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চতুৰ্থটো পাঠ অৰ্থাৎ ডক্সৰী লাৰ্নছ এবাউট দ্য পঞ্চায়ত নামৰ পাঠটিৰ মূল অংশখিনিৰ লগতে এক্টিভিটি 1 আৰু এক্টিভিটি 2ৰ বিষয়ে আলোচনা কৰিছিলো আজিৰ পাঠত আমি এক্টিভিটি 3ৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম এক্টিভিটি 3 Answer the following question to understand the text better অৰ্থাৎ পাঠটো ভালদৰে বুজিবলৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াতে এই পাঠটোৰ কিছুমান প্ৰশ্ন দিয়া আছে আৰু তাৰ উত্তৰবিলাক আমি দিব লাগে Question number A What was the meaning of Panchayat long ago? Purani kalot Panchayator ortho ki asil? Answer. Long ago, the meaning of Panchayat was a system of governance by 5 elderly men called Panchagramin Pramukh. অর্থাৎ পুরনি কালত পঞ্চায়তৰ অৰ্থ আছিল 5 গৰাকী মুখিয়াল ব্যক্তিৰে গঠিত এটা শাসন ব্যৱস্থা যাক পঞ্চগ্ৰামীণ প্ৰমুখ বুলি কোৱা হয় Question number B What is the meaning of Panchayat now? বৰ্তমানে পঞ্চায়ত মানে কি? Answer. Now the meaning of Panchayat is that it is a very important institution for social changes which is responsible for the development of village. বৰ্তমান পঞ্চায়ত হৈছে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান যি গাঁও এখনৰ সকলো প্ৰকাৰৰ উন্নয়নৰ বাবে দায়বদ্ধ Question number C What kind of work is done by the Panchayat? Panchayator জৰিয়তে কি ধৰণৰ কাম কৰা হয়? Answer. The work done by Panchayat are the construction of roads, bridges, building of houses for poor people, etc. Panchayator জৰিয়তে কৰা কামবোৰ হৈছে ৰাস্তাঘাট, দলং আদিৰ নিৰ্মাণ, দুখীয়া লোকৰ বাবে গৃহ নিৰ্মাণ আদি From where does the Panchayat get money to perform all its work? Panchayate এই সকলোবোৰ কাম সম্পন্ন কৰিবলৈ কৰ পৰা টকা পইচা পায় Answer The Panchayat gets a little money from taxes on vehicles, river ghats, bazaars and bills. The Panchayat also gets an annual grant from Rural Development Department of the government. পঞ্চায়তে যান-বাহন, নদীৰ ঘাট, বজাৰ আৰু বিলৰ পৰা কিছু কৰ সংগ্ৰহ কৰে। ইয়াৰ উপৰিও পঞ্চায়তে চৰকাৰৰ গ্ৰাম্য বিকাশ বিভাগৰ পৰা বাৰ্ষিক অনুদান লাভ কৰে। Question number E. How did the Panchayat help Thoniram? পঞ্চায়তে ধনীৰামক কিদৰে সহায় কৰিছিল? Answer. Thoniram is a differently able person. The Panchayat built a house for him. ধনীৰাম এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আছিল আৰু তেওঁৰ বাবে পঞ্চায়তে এটা গৃহ নিৰ্মাণ কৰি দিছিলে Question number F How did Thoniram spend the cold December nights ধনীৰামে ডিসেম্বৰৰ মাহৰ শীতৰ ৰাতিবোৰ কেনেকৈ অতিবাহিত কৰিছিল Answer Thoniram spent the cold December nights on the open veranda of a school building ধনীৰামে ডিসেম্বৰ মাহৰ শীতৰ ৰাতিবোৰ এটা বিদ্যালয় গৃহৰ বাৰান্দাত অতিবাহিত কৰিছিল এইবাৰ আমি 4 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম You have just read about the Panchayat using information from the lesson fill the table below ইতিমধ্যে আমি যেহেতু পঞ্চায়তৰ বিষয়ে এই পাঠটোত পঢ়িলো গতিকে সেই পাঠটোৰ পৰা আমি কি তথ্য আহৰণ কৰিব পাৰিলো সেইবিলাকৰ ওপৰত ভিত্তি কৰি ইয়াতে কিছুমান খালি ঠাই দিয়া আছে আৰু খালি ঠাইবিলাক আমি পূৰ কৰিব লাগে ইয়াতে চাবা তোমালোকে টেবুলখনত দা পঞ্চায়ত মিনিমাম এজ টু কন্টেষ্ট ইয়াতে কি হ'ব তেনেহলে এনি পারসন হু ইজ এবভ 21 ইয়ার্স অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এজন মানুহ 21 বছৰৰ ঊৰ্ধ্বত হ'ব লাগিব পাৱাৰ অফ পঞ্চায়ত পঞ্চায়তৰ ক্ষমতা কি টু ৰেইজ ট্যাক্সেস প্ল্যান ডেভেলপমেন্ট স্কিমস ওয়ার্ক ফর লোকাল ডেভেলপমেন্ট পঞ্চায়তৰ ক্ষমতাবিলাকৰ ভিতৰত কি কৰ বৃদ্ধি কৰা উন্নয়নমূলক কামৰ আঁচনি প্ৰস্তুত কৰা আৰু স্থানীয় উন্নয়নৰ হকে কাম কৰা kinds of works a panchayat does panchayate
কি কাম কৰিব পাৰে বিল্ড এণ্ড ৰিপেয়াৰ ৰোডছ ৰাস্তা ঘাট মেৰামতি কৰে তাৰপিছত ব্ৰিজেছ দলং নিৰ্মাণ বা মেৰামতি কৰে হাউচেছ ফৰ প'ৰ পিপুল আৰু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে গৃহ নিৰ্মাণ কৰে চ'ৰ্চেছ অফ মানি পঞ্চায়তে টকা কৰ পৰা পায় মানি ফ্ৰম টেক্সেছ অফ ভেহিকলছ ৰিভাৰ ঘাটছ বাজাৰ্ছ এণ্ড বিল অৰ্থাৎ যান বাহন নদী বজাৰ আৰু বিলৰ পৰা পোৱা ৰাজহ আৰু তাৰ লগতে চৰকাৰৰ গ্ৰামীণ বিকাশ বিভাগৰ পৰা বাৰ্ষিক অনুদান লাভ কৰে আৰু এইবোৰৰ পৰা পোৱা ধনেৰে পঞ্চায়তে বিভিন্ন ধৰণৰ স্থানীয় কাম কাজ কৰে এইবাৰ আমি 5 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম The morning assembly of Disangmukh Janajati High School begins at 8:45 every day. Each student of the school has to deliver a speech according to a roster prepared by the school authorities. When Doksori's turn came, she gave the following speech. Disangmukh Janajati High Schoolor প্ৰাতঃসভা প্ৰতিদিনে ৰাতিপুৱা 8:45 আৰম্ভ হয় বিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তুত কৰা তালিকা অনুসৰি বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বক্তৃতা প্ৰদান কৰিবলগীয়া হয় যেতিয়া ডক্সৰীৰ পাল পৰিছিল তাই তলত দিয়া বক্তৃতাটো দিছিল অৰ্থাৎ ডক্সৰীয়ে কেনে ধৰণৰ বক্তৃতা দিছিল এইটো আমাক ইয়াতে দিয়া আছে আমি এবাৰ পঢ়ি চাম গুড মৰ্নিং ৰেসপেক্টেড প্ৰিন্সিপাল টিচাৰ্ছ পেৰেণ্টছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ I am Doksori. Today I am going to talk about the father of our nation, Mahatma Gandhi, who is also known as Bapu. His full name is Mohandas Karamchand Gandhi. Gandhiji was born on 2 October 1869 in Porbandar, Gujarat in India. He was the greatest freedom fighter who led India in its fight against the British rule. Gandhiji died on 30 January 1948. His life story is a source of inspiration for all of us. এইবাৰ ইয়াৰে অসমীয়া ভাঙনিখিনি আমি এবাৰ পঢ়ি চাম সুপ্ৰভাত সন্মানিত অধ্যক্ষ মহোদয় শিক্ষাগুৰুসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল মই ডক্সৰী আজি মই জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে ক'বলৈ আগবাঢ়িছো যাক বাপু বুলিও জনা যায় তেওঁৰ সম্পূৰ্ণ নামটো হৈছে মোহনদাস কৰমচাঁদ গান্ধী গান্ধীজীৰ জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পৰবন্দৰত হৈছিল তেওঁ এজন মহান মুক্তিযুঁজাৰু আছিল যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা আন্দোলনত ভাৰতক নেতৃত্ব দিছিল 1948 চনৰ 30 জানুৱাৰী তাৰিখে গান্ধীজীৰ মৃত্যু হয় তেওঁৰ জীৱন কাহিনী আমাৰ সকলোৰে বাবে এক প্ৰেৰণাৰ আদৰ্শ হৈ ৰব এইবাৰ ইয়াতে দিয়া আছে ইমাজিন দ্যাট ইউৰ টাৰ্ন টু ডেলিভাৰ এ স্পিচ ফৰ দ্য মৰ্নিং এছেম্বলি ইজ টুমৰো প্ৰিপেয়াৰ ইউৰ অন স্পিচ ইউজিং ডক্সৰিজ এক্সাম্পল এণ্ড প্ৰেজেণ্ট ইন দ্য ক্লাছ কল্পনা কৰা যে অহাকালি প্ৰাতঃসভাত তোমাৰ বক্তৃতা দিয়াৰ পাল পৰিছে ডক্সৰিৰ উদাহৰণটোৰ ওপৰত ভিত্তি কৰি তুমি দিবলগীয়া বক্তৃতাটো প্ৰস্তুত কৰা আৰু শ্ৰেণীত উপস্থাপন কৰা ইয়াতে মই এটা স্পিচ প্ৰিপেয়াৰ কৰিছো আৰু তোমালোকে নিজাকে কৰিব পাৰিবা তোমালোকে এইটো চাবা মই এবাৰ পঢ়ি দিছো গুড মৰ্নিং ৰেসপেক্টেড প্ৰিন্সিপাল টিচাৰ্ছ পেৰেণ্টছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ আই এম ৰাকেশ টুডে আই এম গোইং টু টক এবাউট APJ Abdul Kalam APJ Abdul Kalam was born on 15 October 1931 to a Tamil Muslim family in Tamil Nadu. He rose from humble beginnings to become a renowned aerospace engineer at ISRO and DRDO. His leadership in India's missile technology earned him the nickname Missile Man. In 2002, he became the India's president and served until 2007. Dr. Kalam was not just a scientist, but also a famous author. His famous book, Wings of Fire, continued to inspire generation. He died in 2015. আৰু তোমালোকো এনেদৰে বিভিন্ন মহান ব্যক্তিৰ বিষয়ে কিছুমান স্পিচ তৈয়াৰ কৰি লবা এইবাৰ আমি 6 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম ডিসকাস ইন স্মল গ্ৰুপ সৰু সৰু গোটত ভাগ হৈ আলোচনা কৰা এইবাৰ আমি চাইলাম ইয়াতে এ নম্বৰটোত আছে কি if you want to help
the needy would be fine to do it immediately. Why or why not? যদি তুমি প্ৰয়োজনত কাৰোবাক সহায় কৰিব বিচৰা এইটো টটালিকে কৰা ভাল হ'বনে নে ভাল নহ'ব আৰু এইটো মই এনেকৈ লিখিছোঁ it would be fine to help the needy people immediately because needy people are those who are unable to do anything which normal people can do. অৰ্থাৎ আমি প্ৰয়োজনত কিছুমান ব্যক্তিক আমি টটালিকে সহায় কৰিব লাগে কাৰণ সেইসকল ব্যক্তিয়ে কিছুমান কাম কৰাৰ বাবে অসমৰ্থ আৰু সেয়ে তেওঁলোকক সহায়ৰ বাবে আমি তেনেধৰণে টটালিকে ব্যৱস্থা গ্ৰহণ কৰা উচিত তাৰপিছত তোমালোকে বি নম্বৰটো চাবা How would you like to help a person with special needs? Share your ideas in your group. বিশেষভাৱে সক্ষম ব্যক্তি এগৰাকীক তুমি কেনেদৰে সহায় কৰিবলৈ ভাল পাবা তোমাৰ ধাৰণাখিনি দলত আলোচনা কৰা তোমালোকে নিজৰ আইডিয়াত কিছুমান বস্তু লিখিব পাৰা আৰু যেনেকৈ মই এইটো লিখিছিলোঁ In our society we often see differently able person who are need special care. I would like to help such type of person as possible because with such help we can feel them happy and confident. আমাৰ সমাজত আমি প্ৰায় সচৰাচৰ বিভিন্ন ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তি আমি দেখা পাওঁ আৰু সেইবিলাক মানুহক আমি যিমান পাৰোঁ সিমান সামৰ্থ্য অনুসাৰে সহায় কৰিব লাগে যাতে তেওঁলোকে আনন্দৰে আৰু বিশ্বাসেৰে বাচি থাকিব পাৰে Did Konke Mili plan the right things to help Thoniram? Give more suggestion. ধনীৰামক সহায় কৰিবলৈ কনকে মিলিয়ে সঠিক আঁচনি লৈছিল নে অধিক পৰামৰ্শ দিয়া কনকে মিলি took the right step to help Thoniram as he was physically disabled person. কনকে মিলিয়ে ধনীৰামক সহায় কৰাৰ বাবে সঠিক পদক্ষেপ লৈছিল কাৰণ ধনীৰাম এজন বিশেষভাৱে সক্ষম ব্যক্তি আছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি 3 নং এক্টিভিটি 4 নং এক্টিভিটি 5 নং এক্টিভিটি আৰু 6 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিলো অহা ভিডিঅ'টোত আমি 7 নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ